চোৰ বুলি তেওঁলোকক যি আক্ৰমণ কৰা হ'ল আৰু তেওঁলোকে কৈছিল যে আমি কোনো কাৰণত চোৰ নহয়, আমি এই স্থানত সঘনাই আমি অহা যোৱা কৰি থাকোঁ। তথাপিও তেওঁলোকক বৰ্বৰভাৱে অমানৱীয়ভাৱে চিকনা জুৱেলাও ৰাজা বিস্মিতক হত্যা কৰে। এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। সেই ঘটনাটো আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু যিসকলে এই ঘটনাৰ লগত জড়িত আছে, যিসকলে এই ঘটনাটো সংঘটিত কৰিলে, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই কঠোৰতম শাস্তি বিহিব লাগে। প্ৰশাসন আইন শৃংখলা নিয়ন্ত্ৰণত আনক। কোনো কাৰণত কোনেও যাতে হাতত আইন তুলি নলয়। আৰু এই ঘটনাৰ ওপৰত আমি দাবী জনাইছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। মই আহ্বান ৰাখিব বিচাৰিম দুয়োটা পক্ষৰ ওচৰতে, আদিবাসীয়ে হওক বা বড়োৱেই হওক, জাতিগত চেণ্টিমেণ্ট যাতে নলয়। আৰু কিয়নো আমি বিগত দিনবিলাকত চাই আহিছোঁ, সৰু সুৰা কাৰণত হয়তো ডাঙৰ এটা ঘটনা ঘটি যাব পাৰে। গতিকে দুয়োটা জাতিৰ মাজত যাতে শান্তি সম্প্ৰীতি বিৰাজমান থাকে, তাৰে কামনা কৰিছোঁ। আৰু বিশেষভাৱে মই আদিবাসী জনগোষ্ঠীক আহ্বান জনাম যে কোনো ধৰণৰ জাতিগত চেণ্টিমেণ্ট যাতে তেওঁলোকে নলয়। আৰু বড়ো জনগোষ্ঠীকো মই আহ্বান জনাম যাতে কোনো ধৰণৰ জাতিগত চেণ্টিমেণ্ট যাতে তেওঁলোকে নলয়। সেইদিনা যিটো ঘটনা ঘটিছে, ঘটাৰ পিছত আৰক্ষীয়ে অনুৰোধ জনাব খোজোঁ যে সোনকালে যাতে তদন্তটো হয়, উচিত তদন্ত হ'ব লাগে। আৰু প্ৰশাসনৰ যি তাতে শাসন ব্যৱস্থা কঠোৰ কৰিব লাগে। তেতিয়াহে আমি জাতিগত চেণ্টিমেণ্টৰ পৰা আমি বাচি যাব পাৰোঁ। নহ'লে এতিয়া বড়োৱে ভাবি আছে যে কিজানি বড়োক টাৰ্গেট কৰি হয়তো সেই ঘটনাটো ঘটিছে, কিন্তু এইটো আচলতে নহয়। আমি জানামতে একচুৱেলি এইটো এটা এক্সিডেণ্ট হয়। যোনে ঘটনাটো ঘটাইছে বা কৰিছে সিহঁতক উচিত শাস্তি পাব লাগে।